আজি আপোনালোকক এই ভিডিঅ'টোত স্বাগতম জনাইছোঁ আৰু এই ভিডিঅ'টিত বিশেষকৈ আপোনালোক যিসকল এইচএছ ফাইনেল ইয়েৰ এক্সাম ইতিমধ্যে দি থৈছে তেওঁলোকৰ কাৰণে প্ৰস্তুত কৰা হৈছে আৰু ইয়াত আপোনালোকৰ যিটো ৰিজাল্ট সেই ৰিজাল্টৰ ওপৰত আপোনালোকক ক'বলৈ চেষ্টা কৰিম। অৰ্থাৎ আপোনালোকৰ বহুতে হয়তো শুনি আছে যে আপোনালোকৰ যিবিলাক ৰিজাল্ট সেই ৰিজাল্টবিলাক এপ্ৰিল মাহত দিব। আপোনালোকৰ কিছুসকলৰ হাই ছেকেণ্ডেৰী মেট্ৰিকৰ যিটো ৰিজাল্ট সেইটো 20 এপ্ৰিলত দিব বুলি কৈছে। চ' এই কথাখিনিৰ ওপৰতে আচলতে আপোনালোকক কিছু কথা কওঁ বুলি ভাবিলোঁ আৰু ৰিজাল্টনো কেতিয়াকৈ আহিব পাৰে তাৰ বিষয়ে এটা ডিটেইলছত কথাখিনি ক'বলৈ চেষ্টা কৰিম। চ' সকলোকে প্ৰথমতে আপোনালোকে যেতিয়া ৰিজাল্টৰ কথা বিভিন্ন ৱেবছাইটত আপোনালোকৰ প্ৰকাশ হয়, ইয়াৰ কথা এইটো নহয় যে সেই ৱেবছাইটকেইটা ৰিয়েল হ'ব, কাৰণ কেলৈ এই ৱেবছাইটবিলাকৰ মতেই আচলতে ৰিজাল্টবিলাক যিহেতু ডিচিশ্যন নকৰে, তেওঁলোকে দিয়ে আৰু গতিকে আপোনালোকৰ যিটো ৰিজাল্ট হ'ব সেই ৰিজাল্টবিলাকৰ বিষয়ে যিহেতু এতিয়ালৈকে আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলে আপোনালোকৰ বৰ্ডে আপোনালোকক জনোৱা নাই। তেওঁলোকে নিশ্চয় আপোনালোকক নটিচ আকাৰে জনাব কেতিয়াকৈ আপোনালোকৰ ৰিজাল্ট আহিব পাৰে। আৰু যিহেতু ইভালুৱেশ্যন যিটো প্ৰচেছ হয়, অৰ্থাৎ আপোনালোকৰ বহীখিনি পৰীক্ষা হোৱাৰ পিছত বাকী বহুতখিনি কাম যিহেতু থাকে, আপোনালোকৰ বহীৰ পৰা আদি কৰি বহী চোৱাৰ পৰা আদি কৰি যিখিনি কাম থাকে আচলতে সেইখিনি যিহেতু হয়তো চলি আছে, গতিকে চলি থকাৰ সময়ছোৱাত আপোনালোকৰ যিটো ইভালুৱেশ্যন প্ৰচেছ সেইখিনি যিহেতু চলি থাকিব পাৰে, গতিকে এতিয়া ইমান সোনকালেতো আপোনালোকৰ পৰীক্ষা শেষ হৈছেহে মাথো, গতিকে ইমান লগালগ আপোনালোকৰ গোটেই কামবিলাক শেষ হৈ নাযায়। গতিকে আপোনালোকৰ যিটো ৰিজাল্ট সেই ৰিজাল্টটো আপোনালোকে যদি এক্সপেক্ট যদি এটা ভাবি লয়, তেনেহ'লে মে' মাহত আপোনালোকে ধৰি ৰাখক আপোনালোকৰ হয়তো মে' মাহত ৰিজাল্টবিলাক আহিব পাৰে। কিন্তু অহাৰ আগতে আপোনালোকক অফিচিয়েল ৱেবছাইটত যিহেতু আপোনালোকক প্ৰভাইড কৰিব ইনফৰ্মেশ্যন, অৰ্থাৎ আপোনালোকক জনাব যে কেতিয়াকৈ আহিব, তাৰ ওপৰত নটিফিকেশ্যন ইতিমধ্যে তেওঁলোকে দি দিব। আৰু যিকেইটা ৱেবছাইটত আপোনালোকে ৰিজাল্ট পাব সেইখিনি ৱেবছাইটৰ বিষয়েও যিহেতু অৱগত আপোনালোকে হৈয়ে যাব, গতিকে আপোনালোকৰ যিটো ৰিজাল্ট আপোনালোকে মে' মাহত ভাবি ৰাখক, যিহেতু মে' মাহত হয়তো আহি যোৱাৰ চান্সেছ থাকিব পাৰে। মে'ৰ ফাৰ্ষ্ট উইক নহ'লেও ছেকেণ্ড বা থাৰ্ড উইকত আপোনালোকে ভাবিব পাৰে, সেই সময়ত হয়তো আপোনালোকৰ ৰিজাল্টবিলাক দিব পাৰে। আৰু এই সময়ছোৱাত মই ৰিজাল্টৰ কথাটো এইটো কাৰণে আপোনালোকক কৈছোঁ, যিহেতু বহুতেই আচলতে এনেকুৱা উল্লেখ কৰিছে এপ্ৰিলৰ দিব পাৰে। মই ভাবোঁ মতে এপ্ৰিলত হয়তো আপোনালোকৰ নিদিবও পাৰে, কাৰণ কেলৈ এপ্ৰিলত বৰ খৰধৰ হ'ব। আচলতে আপোনালোকৰ যিটো পৰীক্ষা হোৱাৰ বেছিদিন হোৱা নাই, বহুতখিনি প্ৰচেছ আছে, সেই প্ৰচেছখিনি কমপ্লিট কৰিব, তাৰপিছত আপোনালোকৰ যিটো ৰিজাল্ট সেইখিনি আপোনালোকলৈ আগবঢ়াব। গতিকে এইখিনি সময়ছোৱাত বহুতখিনি সময় লাগে আচলতে অলপ, গতিকে সেই সময়খিনিৰ বাবেই আচলতে আপোনালোকৰ যিটো ৰিজাল্ট সম্ভৱতঃ আপোনালোকৰ মে' মাহৰ মাজভাগত হয়তো পোৱাৰ চান্সেছ থাকিব। আৰু এইটোৰ ওপৰত যদি কিবা আপডেট আহে নিশ্চয় আপোনালোককতো আপডেট কৰিয়ে থাকিম বা আপোনালোকক জনাই থাকিম। গতিকে আজি এই ভিডিঅ'টিত মই আপোনালোকক সেইখিনি কথাই ক'লোঁ। আৰু লগতে যিসকল এইচএছ ফাইনেল ইয়েৰ এক্সাম দিছে তেওঁলোকে নিজৰ যিবিলাক ডকুমেণ্টছ, অৰ্থাৎ বিভিন্ন যিবিলাক এডমিশ্যন কৰিবলৈ যেতিয়া আপোনালোকে যাব, য'তেই যাওক লাগিলে, তাত যিকেইটা ডকুমেণ্টছ সাধাৰণতে আপোনালোকক বিচাৰিব, অৰ্থাৎ ইনকমেই হওক বা কাষ্টেই হওক, এইখিনি আপোনালোকে আগতীয়াকৈ উলিয়াই ৰাখি থ'ব, যাতে আপোনালোকৰ এডমিশ্যনৰ সময়ত যেতিয়া আপোনালোকে ফৰ্ম ফিল আপ কৰিব এডমিশ্যনৰ কাৰণে, তেতিয়া আচলতে আপোনালোকৰ প্ৰব্লেমছ ক্ৰিয়েট নহ'ব। আৰু যিহেতু আপোনালোকৰ ইনকম লাগিবই, কাষ্টখন লাগিবই, গতিকে এই বস্তুবিলাক যিহেতু লাগেই, গতিকে আপোনালোকে এপ্লাই কৰি ৰাখক। গতিকে এইখিনি কথা জনালোঁ। আৰু আপোনালোকক কিহৰ বিষয়ে আচলতে আপডেট লাগে আপোনালোকে মোক কমেণ্ট কৰিব, মই আপোনালোকক সেইটোৰ বিষয়ে জনাবলৈ সম্পূৰ্ণ চেষ্টা কৰিম। আৰু যদি আপোনালোকে ইনকম চাৰ্টিফিকেট কেনেকৈ উলিয়ায় তাৰ বিষয়ে যদি নাজানে, তেতিয়াহ'লে মোৰ চেনেলত ভিডিঅ' আছে, আপোনালোকে চাব পাৰে, বা আপোনালোকে যদি কমেণ্ট কৰে মই নিশ্চয় এটা ভিডিঅ' ষ্টেপ বাই ষ্টেপ গোটেই প্ৰচেছখিনি বনাই দিম আপোনালোকৰ কাৰণে। গতিকে এইখিনি কথা জনালোঁ, এইখিনি কথা জনাই ভিডিঅ'টো বিদায় মাগিম। যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।